পিছপৰা অতি পিছপৰা দুখীয়া মহিলাসকলে আশা কৰিছে এবাৰ যদি বাইদেউক আমি ৱাৰ্ড মেম্বাৰ যদি জিকাই দিওঁ তেতিয়া বাইদেউৰ জৰিয়তে আমি অৰুণোদয়ত আমি এবাৰ আমাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিম। আজি এনেধৰণৰ চিন্তা চৰ্চাই আপোনালোকক গোৱা আশীৰ্বাদ কৰি পেলাই ভোট দি পেলাই আপোনালোকক নিৰ্বাচন কৰি পঠিয়াইছে। গতিকে মই আহ্বান জনাম আপোনালোক সকলো এটা পৰিয়াল হৈ ৰাইজৰ সেৱাত যাতে সমৰ্পিত মনোভাৱেৰে যাতে শ্ৰদ্ধা ভক্তি সহকাৰে যাতে ৰাইজক যাতে সেৱা কৰিব পাৰে। আজি বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনেধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মাধৱপুৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক ক'ৰবাত হৈছে নেকি? কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টে আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গোটেই সৰু সৰু ল'ৰা ছোৱালীলৈ মাইকী মানুহলৈ বা মোৰ ঘৰ ওলাইছে। আমাৰ শামছুদাই জানে গোটেই কথাখিনি, আমিৰা শামছুদাহঁতে কথাখিনি জানে। মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ কি বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটত মই MLA হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ কৰিবলৈ কাৰণে পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ JCB পক্ষে অঁতৰাই পেলাই পঠাই দিছোঁ। মিটিং কৰি আছোঁ প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ ধৰি গ'ল। খেতিত এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ ধৰা সেউজীয়া খেতিত গৈ পেলাই মেচিন লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰী চুৰি লগালগ আমাৰ খবৰ আহিল। আমি জাকিৰ চাহিদ আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলোৱে ইয়াৰ পৰা গৈছোঁ গৈ পেলাই তাৰ পৰা আকৌ পকৰাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সাজি সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব নোৱাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ পেলাই আপোনালোকৰো অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্যতা যিটো ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেইসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। বাকী যিমানখিনি আছে এখন শক্তিশালী পঞ্চায়ত হৈছে। মই আপোনালোকক কথা ৰাখিছোঁ, আমাৰ পাৰ্বিন চুলতানৰ নেতৃত্বত ইয়াত আঁচনি গ্ৰহণ কৰিব। ইয়াৰ পৰা যেতিয়া আমাৰ ছেক্ৰেটাৰীয়ে নি পেলাই যেতিয়া